অনুশীলনী 4.3 question number 1 তলত দিয়া দুটা চলকযুক্ত রৈখিক সমীকরণ প্রতিটোরে লেখ অঙ্কন করা 1x plus y equal to 4 into question number 1 to x plus y equal to 4 etu y equal to 4 etu plus ase amon jinor pare gole minus hobo ami x or মান to x equal to ইয়াত কি হবো y equal to 4 minus x or মান to আমি 0 ললে y এর মান to কিমান হবো y equal to 4 হবো x or মান 2 ললে ইয়াত 2 হলে 4 পৰা 2 মাইনাস কৰিলে কিমান হবো 2 হবো আমি গ্ৰাফটো এটো এনেকা অঙ্কন কৰিব লাগিব তাৰ পিছত a equal to 0 4 b equal to 2 2 2 আৰু c equal to 4 0 বিন্দু কেইটা বহুৱাই যোগ কৰা এডাল হৰৰেখা পোৱা গল নিৰ্ণয় x plus y equal to 4 সমীকৰণ লেখ হল তাৰপিছত question number 2 to x minus y equal to 2 এটো হবো x minus y equal to 2 এটো ইয়াত y to ললে ইয়াত প্লাস আছে আমান চিনৰ পৰে গলে minus 2 হবো এতিয়া x y equal to ইয়াত x ৰ মানটো আমি 0 ললে y ৰ মানটো কিমান হবো -2 হবো তাৰপিছত আকৌ x ৰ মান আমি 2 ললে 2 ৰ পৰা 2 মাইনাস কৰিলে ইয়াত কি হবো 0 হবো আমি লেটস গ্ৰাফটো এনেকা আঁকিব লাগিব তাৰপিছত a equal to 0 -2 b equal to 2 0 আৰু c to 3 1 বিন্দু কেইটা বহুৱাই যোগ কৰা এডাল অৰৰেখা পোৱা গল এটো x - y equal to 2 সমীকৰণ লেখ অঙ্কন কৰা হল তাৰপিছত question number 3 to y equal to 3x এটো হবো y equal to 3x x ৰ মান আমি এটো y equal to 3 into 0 equal 3 গুণ 0 হবো x ৰ মান আমি 3 দিলে ইয়াত কি হবো 3 হবো এটো হবো এটো আমি এনেকা অঙ্কন কৰিব লাগিব গ্ৰাফটো এটো হবো a 0 0 b 1 3 c -1 -3 বিন্দু কেইটা বহুৱাই যোগ কৰা হল এডাল অৰৰেখা পোৱা গল এটাকে y equal to 3x সমীকৰণ লেখ অঙ্কন কৰা হল তাৰপিছত question number 4 to 3 equal to twice x plus y the question number 4 to আমি y equal to 3 minus 2 into 0 x ৰ মান 0 ললে ইয়াত কি হবো 3 minus 2 গুণ 1 ইয়াত কি হবো এটো y ৰ মানটো 3 হবো আকৌ x equal to ইয়াত কি হবো 3 minus 2 into 1 ললে ইয়াত কি হবো 2 ৰ পৰা 3 পৰা 2 গলে ইয়াত কি হবো 1 হবো আমি এনেকা কৰিব লাগিব লেখ চিত্ৰটো নিজে অঙ্কন কৰিবা question number 5 twice x plus 3y equal to 6 এটো হবো twice x plus 3y equal to 6 twice x to ইয়াত এটম equal to ইয়াত twice x equal to 6 minus আমি x ৰ মান y ৰ মানটো 0 ললে 3 into 0 হবো তাৰপিছত ইয়াত x টো হবো তলত 2 আছে এটো হবো তাৰপিছত ইয়াত 6 minus 3 গুণ 1 তলত 2 হবো 3 গুণ 6 y x ৰ মানটো কিমান হবো 3 হবো আমি y ৰ মান x ৰ মান 0 ললে y ৰ মানটো কি পাম আমি এটো y ৰ মানটো আমি 0 দিব লাগিব 2 3 গুণ 1 3 গুণ 6 হবো ইয়াত কি হবো 3 হবো সরি ইয়াত 3 আসলে তাৰপিছত ইয়াত 3 0 আৰু 0 2 বিন্দু লব পাৰিব তাৰপিছত question গ্ৰাফটো নিজে আঁকিব question number 6 3x - y equal to 7 ইয়াত কি হবো এটো হবো 3x minus y equal to 7 3x equal to এটো হবো x ৰ মান আমি y ৰ মান আমি -1 দিলে 7 ৰ পৰা 1 গলে কিমান হবো 6/3 হবো 3 গুণ 6 ইয়াত কি হবো x ৰ মানটো 2 হবো আমি আকৌ y ৰ মানটো আমি 2 ললে x ৰ মানটো কিমান হবো 3 হবো ইয়াতে 2 -1 আৰু 3 2 বিন্দু লব পাৰিব তাৰপিছত question number 7 x plus 2y equal to 8 এটো হবো x equal to ইয়াত 8 এটো আমান চিনৰ পৰে -2y ইয়াত 0 4 আৰু 8 বিন্দুটো লব পাৰিব এটো হবো তাৰপিছত question number 8 to y equal to twice x plus 1 এটো হবো y equal to twice x plus 1 হবো ইয়াত 0 1 আৰু 1 3 বিন্দুলে লেখ আঁকিব পাৰিব আমি x ৰ এটো y equal to 2 into x ৰ মান 0 ললে ইয়াত প্লাস y equal to কিমান হবো y equal to 1 হবো আকৌ y equal to x ৰ মানটো 2 into 1 plus 1 হবো 2 গুণে 2 plus 1 1 আৰু 2 প্লাস কৰিলে কিমান হবো 3 হবো এটো আমি এনেকা অঙ্কন কৰিব লাগিব question number 2 2 14 বিন্দুৰে যোৱা দুডাল ৰেখা সমীকৰণ লিখা এনে ধৰণে আৰু কিমান ৰেখা
আছে আৰু কিয় এটো হ'ব 2 14 বিন্দুৰ মাজেৰে যোৱা সৰল ৰেখা দুডাল তলত দিয়া ধৰণে ল'ব পাৰিব তাৰ পিছত ইয়াত কি হ'ব x + y = কিমান হ'ব ইয়াত 16 হ'ব তাৰ পিছত ইয়াত 7x - y = 0 হ'ব এনেকুৱা ৰেখা অসংখ্য ল'ব পাৰিব এতেকে ইয়াত কি হ'ব ax + by = c হ'ব যত ইয়াত কি হ'ব যত x আৰু y ৰ 2 আৰু 14 হয় ইয়াত ইকুয়াল টু x ৰ মান 2 x ৰ মানটো আমি x ৰ মান আমি 2 লৈছো তাৰ পিছত y প্লাস ইয়াত কি হ'ব 14 এটো x তাৰ পিছত y হ'ব 14 b = c হ'ব ax + by = c omicron to c = twice plus ইয়াত কি হ'ব 14 b বহুৱাই পাওঁ equal to ইয়াত কি হ'ব ax + by = twice plus ইয়াত কি হ'ব 14 b হ'ব তাৰ পিছত ইয়াত x ৰ মানটো x - 2 plus b y minus ইয়াত কি হ'ব 14 হ'ব equal to ইয়াত কি হ'ব 0 হ'ব তাৰ পিছত x ৰ মানটো x - 2 লৈছো তাৰ পিছত y ৰ মানটো আমি y - 14 লৈছো এতিয়া ইয়াত কি হ'ব y - 14 = a x - 2 হ'ব তাৰ পিছত ইয়াত কি হ'ব y - 14 বাই তলত কি হ'ব x - 2 = a by b হ'ব a = আমি 2 লৈছো b = কিমান লৈছো b = 1 হ'ব তাৰ পিছত ইয়াত কি হ'ব y - 14 বাই তলত কি হ'ব x - 2 এৰ মানটো আমি কি লৈছো এৰ মানটো 2 মাইনাস আছে মাইনাস হ'ব b ৰ মানটো কিমান হ'ব b ৰ মানটো 1 হ'ব তাৰ পিছত ইকুয়াল টু ইয়াত কি হ'ব y - 14 এটো আৰু এটোৰ পূৰণ হ'ব ইকুয়াল টু -2 * x twice x প্লাস ইয়াত কি হ'ব মাইনাসে প্লাস 2 2 গুণ ইয়াত কি হ'ব 4 হ'ব তাৰ পিছত ইয়াত কি হ'ব twice x প্লাস এটো অমাঞ্চনৰ ফালে প্লাস y = 14 আৰু 4 টো প্লাস কৰিলে কিমান হ'ব 18 হ'ব এটো হ'ব 18 হয় এটো হ'ব যদি a = 7 b = 1 হলে ইয়াত কি হ'ব y - 14 বাই তলত কি হ'ব x - 2 = ইয়াত কি হ'ব -7/1 হ'ব এতিয়া আমি এটো আৰু এটো পূৰণ হ'ব এটো আৰু এটো পূৰণ কৰিব y - 14 = x 7 * x - 7x হ'ব প্লাস মাইনাস ইয়াত প্লাস হ'ব ইয়াত কি হ'ব 7 2 গুণ 14 14 হ'ব ইকুয়াল টু ইয়াত কি হ'ব 7x প্লাস 7x minus y = 14 আৰু 14 টো কেনসেল যাব ইকুয়াল টু কিমান হ'ব 0 হয় এটোৱে হ'ব এনসারটো Question number 3 1 যদি 3 4 বিন্দুটো 3y = ax + 7 অমিক্ৰণটোৰ লেখডালৰ ওপৰত থাকে তেনেহলে এৰ মান উলিওৱা Question number 3 দিয়া আছে বিন্দুটো 3 4 অমিক্ৰণটো 3y = ax + 7 হ'ব লেখ ওপৰত থাকে গতিকে বিন্দুটোৰ x আৰু y ৰ স্থানাংকৰ অমিক্ৰণটো হিডিত কৰিব আমি এটো x এটো y হ'ব এতিয়া ইয়াত কি হ'ব 3 * x ৰ মানটো কিমান দিয়া আছে 4 হ'ব ইকুয়াল টু a * x ৰ মানটো 3 + 7 হ'ব 3 4 গুণ ইয়াত 12 3 * a 3a + 7 হ'ব তাৰ পিছত 3a = ইয়াত কি হ'ব 12 - 7 হ'ব 3a = 12 ৰ পৰা 7 গলে কিমান হ'ব 12 ৰ পৰা 7 গলে 5 হ'ব a = কিমান হ'ব a = 5/3 হ'ব এটোৱে হ'ব এনসারটো তাৰ পিছত কোৱেশ্চন নম্বৰ 2 যদি p4 বিন্দুটো 4x + y = 16 লেখডালৰ ওপৰত থাকে তেন্তে p ৰ মান উলিওৱা আমি p ৰ মানটো উলিয়াব লাগিব এটো হ'ব সমাধান p4 বিন্দুটোৱে 4x + y = 16 অমিক্ৰণৰ লেখৰ ওপৰত থাকে এতিয়া ইয়াত কি হ'ব 4 * এটো x y হ'ব তাৰ পিছত ইয়াত কি হ'ব 4 * p প্লাস ইয়াত কি হ'ব 4 = ইয়াত 16 হ'ব 4 * p
4p হ'ব ইকুৱেল টু 16 এটো অমানচিনৰ পৰা গলে -4 হ'ব 4p ইকুৱেল টু এটোৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব 12 হ'ব 4 3 গুণ 12 হ'ব p ইকুৱেল টু কিমান হ'ব p ইকুৱেল টু 3 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 32 যদি 2y ইকুৱেল টু ax - 4 সমীকৰণ লেখডালৰ 1 2 বিন্দুৰ মাজেৰে যায় তেন্তে r মান নিৰ্ণয় কৰা এটো হ'ব 1 2 বিন্দুটো 2y ইকুৱেল টু ax + 4 সমীকৰণটো লেখৰ ওপৰত থাকে এতিয়া ইয়াত কি হ'ব 2y এটো x y হ'ব y এর মানটো আমি 2 দিছো তাৰপিছত ইকুৱেল টু a * 1 - 4 হ'ব 2 2 গুণ 4 a * 1 a - 4 হ'ব a ইকুৱেল টু ইয়াত কি হ'ব 4 এটো মানচিনৰ পৰা গলে +4 হ'ব তাৰপিছত a ইকুৱেল টু কিমান হ'ব 4 আৰু 4 টো প্লাস কৰিলে 8 হ'ব তাৰপিছত কোৱেশ্চন নম্বৰ 4 যদি 2k - 3 k + 2 বিন্দুটো 2x + 3y + 15 = 0 সমীকৰণ লেখৰ ওপৰত থাকে তেন্তে k এর মান উলিওৱা এটো হ'ব দিয়া আছে 2k - 3 ইয়াত k + 1 টো দিয়া আছে এতিয়া ইয়াত কি হ'ব সমীকৰণটো কি আছিল 2x + 3y + 15 = কিমান আছিল 0 হ'ব আমি এটো x এটো y বুলি লিখিব লাগিব x এর মানটো 2 * ইয়াত কি হ'ব 2k - 3 হ'ব প্লাস 3 * y এর মানটো ইয়াত কি হ'ব k + 2 প্লাস ইয়াত কি হ'ব 15 = 0 হ'ব এতিয়া ইয়াত কি হ'ব 2 2 গুণ 4 4k - 3 2 গুণ 6 6 হ'ব প্লাস 3 * k 23k প্লাস ইয়াত কি হ'ব 3 * k 3 2 গুণ 6 6 হ'ব প্লাস ইয়াত কি হ'ব 15 = ইয়াত কি হ'ব 0 হ'ব তাৰপিছত এটো কি হ'ব 4k আৰু 3k টো কিমান হ'ব 7k হ'ব এটো 6 আৰু এটো 6 টো কেনসেল যাব এটো +15 টো অমানচিনৰ ইপাৰে গলে -15 হ'ব k ইকুৱেল টু কিমান হ'ব k ইকুৱেল টু -15/7 হ'ব এটোৱে হ'ব আনসাৰটো তাৰপিছত কোৱেশ্চন নম্বৰ 5 টো 1 - 2 বিন্দুটো 3x - 2y = 7 সমীকৰণ লেখডালৰ ওপৰত আছেনে পৰীক্ষা কৰা এটো হ'ব দিয়া আছে বিন্দুটো 1 - 2 সমীকৰণটো 3x - 2y = ইয়াত কি হ'ব 7 হ'ব তাৰপিছত ইয়াত ইয়াত x y হ'ব 3 x এর মানটো 1 - 2 * -2 = ইয়াত কি হ'ব 7 হ'ব 3 1 গুণে 3 মাইনাসে মাইনাসে প্লাস 4 = 7 হ'ব ইকুৱেল কিমান হ'ব 7 = 7 হ'ব এতেকে 1 - 2 বিন্দুটো 3x - 2y = 7 সমীকৰণৰ লেখৰ ওপৰত আছে তাৰপিছত কোৱেশ্চন নম্বৰ 6 টো -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণ লেখডালৰ ওপৰত অৱস্থিত হয়নে তাৱা কৰা কোৱেশ্চন নম্বৰ 6 দিয়া আছে বিন্দুটো -3 2 সমীকৰণটো 4x + 7y = 9 হ'ব ইয়াত কি হ'ব 4 * x এটো y হ'ব -3 প্লাস ইয়াত 7 * 2 = 9 হ'ব 4 3 গুণ ইয়াত কি হ'ব 12 হ'ব -12 প্লাস 7 2 গুণ 14 = 9 হ'ব এটো 14 ৰ পৰা এটো মাইনাস কৰিলে কিমান হ'ব ইয়াত 2 হ'ব = 9 এটো কি হ'ব এতেকে -3 2 বিন্দুটো 4x + 7y = 9 সমীকৰণটো লেখডালৰ উপস্থিত নাই ইয়াত কি হ'ব লেখডালৰ ওপৰত উপস্থিত নাই কোৱেশ্চন নম্বৰ 7 কি শৰ্তত ax + by + c = 0 আৰু হি সমীকৰণৰ লেখৰ মূল বিন্দুৰ মাজেৰে যাব ইয়াত কি হ'ব x = 0 তাৰপিছত y = 0 হ'ব এতেকে ax + by + c = 0 হ'ব a * x এর মানটো 0 প্লাস y এর মানটো 0 প্লাস c = 0 হ'ব তাৰপিছত a * 0 0 b * 0 0 = c = কিমান হ'ব 0 হ'ব শৰ্তৰ সাপেক্ষে ax + by + c = 0 সমীকৰণটো লেখডালৰ মূল বিন্দুৰ মাজেৰে যাব এটোৱে হ'ব 4.3 প্ৰশ্ন উত্তৰ